নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই জ্যোতিষৰত্ন বিকে শাস্ত্ৰী দেৱগুৰি এষ্ট্ৰলজিলৈ। এই 2024 চনৰ মাৰ্চ মাহৰ 8 তাৰিখে ৰাতি 9:57 পৰা মহাশিৱৰাত্ৰিৰ চতুৰ্দশী তিথি আৰম্ভ হ'ব আৰু এই তিথি থাকিব পাছদিনা 9 মাৰ্চৰ পাছবেলা 6:17 অৰ্থাৎ এই সময়ছোৱাত মহাশিৱৰাত্ৰিৰ তিথিৰ যোগ মিলিছে। এই শিৱৰাত্ৰিৰ সময়ছোৱাত যদি ভক্তসকলে কিছু কাম কৰে তেতিয়াহ'লে তেওঁলোকৰ মনৰ আশাসমূহ পূৰণ হ'ব। যদি কোনোৱে মনৰ আশা পূৰণ হোৱাটো বিচাৰে তেন্তে শিৱলিংগত এই সময়ছোৱাত জল অভিষেক কৰাওক, তেতিয়াহ'লে আপোনাৰ সকলো মনৰ আশা পূৰণ হ'ব। 2. দীৰ্ঘ জীৱন যদি বিচাৰে তেন্তে দুগ্ধৰে শিৱলিংগক অভিষেক কৰাওক। কিন্তু এটা কথা মনত ৰাখিব যে সেই দুগ্ধ দেশী গাইৰ শুদ্ধ দুগ্ধ হ'ব লাগিব। 3. আৰ্থিক সমস্যা যদি সমাধান বিচাৰে তেতিয়াহ'লে মৌ দি পেলাই বিশুদ্ধ মৌ দি শিৱলিংগ অভিষেক কৰাওক, আপোনাৰ সকলো আৰ্থিক সমস্যা সমাধান হ'ব। 4. আৰু যদি নিজৰ সুস্বাস্থ্য বিচাৰে তেতিয়াহ'লে দেশী গৰুৰ ঘিউ দি পেলাই শিৱলিংগ অভিষেক কৰাওক, আপোনাৰ স্বাস্থ্য অতি সুন্দৰ হৈ থাকিব। 5. কিছুৱে যদি নিজৰ সন্তানৰ সুমংগল কামনা কৰে তেতিয়াহ'লে দৈ দি পেলাই শিৱলিংগক অভিষেক কৰক, আপোনাৰ সন্তানৰ মংগল হ'ব। 6. যদি শিৱলিংগক পঞ্চ অমৃত দি অভিষেক কৰায় তেতিয়াহ'লে আপোনাৰ সকলো মনৰ আশা পূৰণ হ'ব শিৱৰাত্ৰিৰ পাছতে। আৰু যদি আপোনাৰ নিজৰ মনৰ ইচ্ছাসমূহ পূৰণ হোৱাটো বিচাৰে তেতিয়াহ'লে 8 তাৰিখৰ ৰাতি 11:35 পাছত আৰু ৰাতি 12:24 ভিতৰত যদি আপুনি 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰভাগি জপ কৰে আৰু আপোনাৰ যি ইচ্ছা সেই ইচ্ছা যে মনতে ভাবে আৰু আপুনি যি শিৱ বাবাক ধ্যান কৰি যি কয় আপোনাৰ সেই ইচ্ছা পূৰণ কৰিবলৈ, আপুনি দেখিব যে শিৱৰাত্ৰিৰ পাছতে সেই আপোনাৰ মনৰ ইচ্ছাসমূহ পূৰণ হৈছে। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।